কি হল তোৰ আলহীক ভালকৈ বিদায় দিবলৈ নিদিলি যে একেবাৰে সুচুৰাই লৈ আনিলি যে আলহী কি ভাবিছে বাৰু যি ভাবে ভাবি থাকক তই কি আলহীক ডাঙিনি গাড়ীত বহুৱাই থৈ আহিলিহেঁতেন নে হলেও নতুন মিতিৰ দেচোন তাতে আঙুঠি পিন্ধোৱা তই যেনেকৈ মোক টানি লৈ ভিতৰলৈ গুচি আহিলি নহয় তোৰ হ'বলগীয়া শাহুমাই কিন্তু বৰ এটা ভাল পোৱা নাই অন্তত মানুহখিনি গাড়ীত উঠি যাবলৈ দিব পাৰিলিহেঁতেন এতিয়া তোৰ কাৰণে আনটিয়ে মোকো বেয়া পাব আৰে মাই ভাল পাই বেয়া পাই সেইবোৰ পাছত চিন্তা কৰিবি এতিয়া মোৰ চিন্তা কৰচোন মোৰ কি হ'ব তোৰ কি হ'ব আকৌ আজি আঙুঠি পিন্ধাই থৈ গৈছে 2 মাহৰ পাছত বিয়া হ'ব বিয়া নহয় এখন এতিয়া বৰবি হ'ব যেনে পাইছো কিয় কি হ'ল আকৌ হোৱা নাই কিন্তু কিবা এটা যে হ'ব সেইটো খাটাং অ ৰশ্মি মোৰ কি হ'ব এতিয়া সব শেষ হ'ব আৰে হল কি আগত হেতু কচোন কি আবুল তাবুল বকি আছ বিয়াই মূৰত ধৰিছে নি তোৰ মূৰত নহয় ফোনত আকৌ কি হল চাও ফোনটো দেচোন ফোনত অমল আকৌ ক'ৰ পৰা ওলালে সিটো আকৌ ফোন কৰিছে ফোন কৰা নাই মেছেজ দিছে কি মেছেজ দিছে অ ৰচোন তইতো তাক ব্লক কৰি থৈছো বুলি কৈছিলি নহয় ব্লক কৰিয়ে থৈছো তেতিয়াহলে মেছেজ কেনেকৈ দিছে কিনো বুৰ্বকৰ কথা কৈ আছ বেলেগ নম্বৰ পৰা দিছে এইটো চা আজি বোলে তোৰ ৰিং চেৰেমনি কৰ মক্কেল পতালি এইটো হা চৰকাৰী চাকৰিয়াল যেন পাইছো মই কি গম নাপাওঁ বুলি ভাবিছ শুন ভালে ভালে বিয়া কেনচেল কৰ আৰু আঙুঠি চাঙুঠি যি পিন্ধাইছে সব খুলি তাৰ হাতত দি থৈ আহ নহলে মই তোৰ হ'বলগীয়া গিৰিয়েৰৰ হাতত বহুত কিবা কিবি দি থৈ আহিম কি দিম বুজি পাইছ নহয় তেতিয়া কিন্তু মোক বেয়া পাই লাভ নাই গতিকে মোক সেইবোৰ কৰিবলৈ বাধ্য নকৰিবি বুলি আশা থাকিল চিন্তা কৰি চাবি তোৰ মাৰ বাপেৰৰ সন্মান এতিয়া তোৰ হাতত এইবোৰ কি শিকি দিয়াৰ কথা কৈছে তাৰে মোৰে ফটো হে দিবলৈ কবি তইতো এনেও ৰক্তিমক তাৰ কথা কৈছিলে এতিয়া ইমান ভয় খাবলৈ কিটো আছে তই এনেকুৱা সৰু কথাত ভয় খালে সি চলহে পাব নহয় তই কথাটো বুজি পোৱা নাই সি মানটো মানে বহুত তোক মই কেনেকে বুজাও কি কৰো কাইলৈ ৰক্তিমক মাতি আঙুঠি চাঙুঠি চব ঘূৰাই দিম সেইটোৱে ভাল হ'ব বুজিছ কি বুলি ঘূৰাই দিবি আৰু তাক কি কবি আৰু ঘৰত কি কবি তই নাজানো কম আৰু কিবা এটা নহলে সি মোৰ লগতে মা দেউতাকো তই মোৰ পৰা কিবা লুকুৱাইছ নেকি অমলৰ ওচৰত তোৰ কি ফটো আছে তহঁত তাৰ মানে বহুত আগবাঢ়িছিলি নেকি নাই আমাৰ মাজত তেনেকুৱা একো হোৱা নাই সি বহুতবাৰ জোৰ কৰিছিল কিন্তু মই তাৰ পৰা সদায় দূৰত্ব বজাই ৰাখিছিলো কিন্তু কি একো হোৱাই নাই যদি তই কিয় ইমান ভয় খাইছ কাৰণ সকলো জানি বুজি মই বহুত ডাঙৰ ভুল এটা কৰি থৈছো এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ মই ফিনিছ ৰশ্মি মই ফিনিছ মোৰ এতিয়া কি হ'ব ৰচোন ধৈৰ্য ধৰ মোক কি ভুল কৰিলি কচোন ভালকে প্ৰথম অৱস্থাত সি বহুত ভাল আছিলে মই তাক বিশ্বাস কৰিছিলো প্ৰেমত মানুহ অন্ধ হয় বুলি শুনিছিলো কিন্তু বুৰ্বক হয় বুলি আজি গম পালো তই ইমান ডাঙৰ এটা ভুল কেনেকৈ কৰিব পাৰিলি তোক মই কিমানবাৰ কৈছিলো যে অমল বোলাটো ভাল ল'ৰা নহয় কিন্তু তেতিয়াতো মই তোৰ দুশ্মন হৈ গৈছিলো নাজানো আৰু এই ভাল ছোৱালীবোৰে পৃথিৱীক কিয় সব কুণ্ডা বদমাছবোৰকে ভাল পাবলৈ পায় মজা পালি নহয় এতিয়া ভুগি থাক এতিয়া গালি পাছত পাৰিবি এতিয়া কি কৰো সেইটো ক তোৰ কথা শুনি মোৰে কাম কৰা নাই ভাবিবলৈ দে আৰু তই ভাব মই কি ভাবিম সেইটোকে ভাবি পোৱা নাই আকৌ মোক ভাবিবলৈ কৈছ এটা কাম কৰ কি ৰক্তিমক সব খুলি কৈ দে তাৰ পাছত যি হয় হ'ব আৰু এতিয়া মই বেলেগ একো উপায় দেখি পোৱা নাই কিন্তু তাক মই কেনেকৈ ক'ম সি কি ভাবিব তাক মই নোৱাৰো দেই কাৰোবাৰ লগততো কথাবোৰ আলোচনা কৰি আমি পাৰ্মানেণ্ট সলিউশ্যন এটা উলিয়াব লাগিব নহ'লে সিটো কেতিয়াও বিয়া হ'বলৈ নিদিয়ে আৰু ৰক্তিমে অমলৰ পৰা গম পোৱাতকৈ তই নিজে কৈ দিয়াটোৱে ভাল হ'ব সি ল'ৰাটো বেয়া নহয় কথাবোৰ জনাৰ পাছত সি যি সিদ্ধান্তই লগ লাগিলে কিন্তু তোক যে হেল্প কৰিব সেইটো খাটাং তই ঠিকেই কৈছ তাক কালিলৈ সকলো কথা খুলি কৈ
আঙুঠিটো ঘূৰাই দি দিয়াই ভাল হ'ব তাৰপিছত অমলক ময়ে ঠিক লগাম মই ভুল কৰিছোঁ যেতিয়া সকলোবোৰ ঠিক ময়ে লগাম মোৰ কাৰণে এনে কষ্ট পোৱাটো মই নিবিচাৰোঁ তই কি কৰিম বুলি ভাবিছ এতিয়ালৈকে একো ভবা নাই কাইলৈ ৰক্তিমক লগ কৰি আহোঁ তাৰপিছত ভাবিম হ'ব আগতে তই খোলাকৈ ৰক্তিমৰ লগত কথাখিনি পাতি ল চিন্তা নকৰিবি চব ঠিক হৈ যাব জীৱনত সদায় ধৈৰ্য ধৰিব লাগে অধৈৰ্য হৈ ভুল সিদ্ধান্ত নলবি চিন্তা নকৰিবি এই শিক্ষাই আৰু ভুল নকৰে মই ৰক্তিমক ফোন কৰি কাইলৈ লগ কৰা কথাটো কওঁ হ'ব তই কথা পাত মই এতিয়া যাওঁ কালিলৈ আহিম ভয় নকৰিবি সাহসেৰে বিপদৰ মুখামুখি হ কোনোবা থাকক বা নাথাকক মই তোৰ লগত সদায় আছোঁ হেল্ল' ৰক্তিম এতিয়া কোৱা ক'ত যাবা তুমি যলৈকে নিয়ে তালৈকে যাম নহয় মানে তুমিতো কিবা প্লেনিং কৰিছাই চাগে সেইকাৰণে সুধিছোঁ নাই মোৰ একো প্লেনিং নাই তোমাৰ লগত অলপ কথা আছে সেয়া গাড়ীত গৈ গৈ পাতিব পাৰিম কেনেকুৱা ধৰণৰ কথা বেছি ওজন থকা কথা যদি গাড়ীত নেপাতো নেকি কিয় গাড়ীখন সৰু যে বেছি ওজন ল'ব নোৱাৰিবও পাৰে তোমাৰো যে কথা আৰু দেই ধেমালি কৰিছোঁ ব'লা তেতিয়াহ'লে তুমি কৈ থাকা মই শুনি থাকোঁ আৰু দুয়ো লক্ষ্যবিহীনভাৱে গৈ থাকোঁ নে কি কোৱা ব'লা কিয় ইমান চিন্তা কৰি আছা নাই একো চিন্তা কৰা নাই তেতিয়াহ'লে যিটো কথা ক'ম বুলি আহিছিলা সেইটো কথা ইমান দেৰি কোৱা নাই কিয় প্ৰায় এঘণ্টামানেই হ'ল আমি গাড়ীখনত ঘূৰি ফুৰা আচলতে তোমাক কেনেকৈ কওঁ মই ভাবিয়ে পোৱা নাই চোৱা তুমি আৰু মই গোটেই জীৱন একেলগে থাকিবলৈ আগবাঢ়িছোঁ তোমাৰে মোৰে মাজত ইমান দূৰত্ব থাকিলে আমাৰ সংসাৰ জানো সুখৰ হ'ব তুমি মোক মই তোমাক কথাবোৰ ক'বলৈ যদি সংকোচ কৰোঁ আমি ইজনে সিজনক বুজিম কেনেকৈ চোৱা কি ক'ব লগা আছে কোৱা মন খুলি কোৱা ক'বই লাগিব আজি তোমাক ক'বৰ বাবেই আহিছোঁ কিন্তু কোৱাৰ আগত তোমাৰ এই সম্পত্তিটো তোমাক সসন্মানেৰে ঘূৰাই দিছোঁ মোক ভুল নুবুজিবা আঙুঠিটো হাতত থকাৰ বাবে হয়তো তোমাক ইমান সময় কথাবোৰ ক'বই পৰা নাছিলোঁ তুমি এইবোৰ কি কৈছা মই হ'লে একো বুজি পোৱা নাই আৰু আঙুঠিটো কিয় খুলিলা মই কিবা ভুল কৰিলোঁ নেকি মোক কিবা বেয়া পাইছা নেকি তুমি একো ভুল কৰা নাই মইহে বহুত ডাঙৰ ভুল কৰি থৈছোঁ আচলতে এই আঙুঠিটো পিন্ধাৰ যোগ্যতা মোৰ নাই তুমি কিয় তেনেকৈ কৈছা কোৱাৰ কাৰণ আছে মই যে তোমাক অমল বুলি ল'ৰাটোৰ কথা কৈছিলোঁ অঁ তোমাৰ এক্স কি হ'ল সি তোমাৰ লাইফলৈ আকৌ ঘূৰি আহিছে নেকি নাই অহা কিন্তু মই কৰা কিছুমান ভুল সি মনত পেলাই দিছে মানে মই বুজা নাই খোলাকৈ কোৱা চোৱা তুমি অকণো সংকোচ নকৰাকৈ এজন বন্ধুক কৈছোঁ বুলি সকলো কথা খুলি কোৱা অলপ সময়ৰ কাৰণে তুমি আমাৰ হ'বলগীয়া সম্পৰ্কৰ কথাও পাহৰি যোৱা নিজৰ বেষ্ট ফ্ৰেণ্ডক কৈছোঁ বুলি সকলো কথা খুলি কোৱা তোমাকতো কৈছিলোঁৱেই অমল আৰু মোৰ সম্পৰ্ক 4 বছৰৰ পুৰণা কিন্তু সি লাষ্ট এবছৰৰ পৰা বেলেগ এজনী ছোৱালীক ডেট কৰি আছে বুলি মই গম পোৱা নাছিলোঁ
যেতিয়া গম পালোঁ মই তাৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলোঁ। আজি এবছৰে হ'ল, এতিয়া তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। এইখিনি কথাটো আগতেও তুমি মোক ক'লা, এতিয়া নতুন কি হ'ল সেইটো কোৱা। নতুন নহয়, পুৰণাই। তাৰ লগত ৰিলেশ্যনশ্বিপত থাকোঁতে সি মোক এটা কাম কৰিবলৈ খুব জোৰ কৰি আছিল। ঐ শুনা না, কি? তোমাৰ ফটো এখন দিয়া না, চাবলৈ বৰ মন গৈছে। এতিয়া কেনেকৈ দিম? কাষৰ বিচনাত মা শুই আছে। কিবা কৰি দিয়া না, তোমাক মই কালি পৰহিও কৈছোঁ, কিন্তু তুমি মোৰ কথাটো গুৰুত্বই নিদিলা। তোমাক মই কালিও ফটো দিছোঁ, পৰহিও ফটো দিছোঁ, নাই দিয়া বুলি কিয় কৈছা? দিছা, কিন্তু মই যিখন ফটো বিচাৰিছোঁ সেইখন ক'ত দিছা? দেতো সেইবোৰ ফটো দিব পাৰি নেকি? কিয় কিয় নোৱাৰি? তুমি মোৰ নহয় নি? হয়। তেতিয়াহ'লে তোমাৰ ওপৰত কি মোৰ অধিকাৰ নাই নেকি? আছেও, কিন্তু তেনেকুৱা ফটো দিবলৈ দেখোন মোৰ লাজেই লাগে। ধেত, এজনী নিজৰ মানুহটোলৈ লাজ কৰে নেকি? কিন্তু মইতো তোমাক ৱাইফ বুলি ভাবোৱেই, তুমি মোক হাজবেণ্ড বুলি নাভাবা নেকি? তেনেকুৱা কথা নহয় অ'। তেনেকুৱাই কথা, মই বুজিলোঁ। হ'ব দিয়া, আজিৰ পৰা তোমাক মই একো নিবিচাৰোঁ। বাই, গুড নাইট। সি বেয়াই পালে হ'বলা, ইমান ভাল পায় মোক। মইনো তাৰ কিয় মনৰ ইচ্ছাটো নাৰাখিলোঁ বাৰু? নিজৰ মানুহটোৱেহে ফটো এখন খুজিছে, মোক নোখুজিনো কাক খুজিব? কিন্তু সেইবোৰ ফটো দিয়াটো জানো ভাল হ'ব? মোৰ দেখোন ভাবিয়ে লাজ লাগিছে। নাই নাই, কাইলৈ তাক মই বুজাই দিম। মোৰ লাজ লাগে, এইবোৰ ফটো মই কেতিয়াও দিব নোৱাৰোঁ। কেতিয়াও দিব নোৱাৰোঁ। এনেকৈ সি মোৰ নেকেড ফটো বিচাৰি বহুত দিন আমনি কৰিলে, আৰু মই সদায় না কৰি আছিলোঁ। কিন্তু এদিন তাৰ ইম'শ্যনেল ব্লেকমেইলত মই মোৰ বিবেক বুদ্ধি সকলো হেৰুৱাই পেলালোঁ। নাজানো সেইদিনা মোৰ কি হৈছিল। সি যি কৈছিল, যেনেকৈ কৈছিল, মই সকলো তাৰ মতে কৰি আছিলোঁ। তাৰপিছত মই বহুতবাৰ সেইবোৰ ফটো মোৰ অনিচ্ছা সত্ত্বেও তাক দিব লগা হৈছিল। মুঠতে ফিজিকেলি নহ'লেও ডিজিটেলি মই তাক মোৰ সকলো সঁপি দিছিলোঁ। আৰু এতিয়া সেইবোৰ ফটো তোমাক, লগতে তোমাৰ ঘৰত আৰু নেটতো আপলোড দিম বুলি ব্লেকমেইল কৰি আছে। তোমালোক ছোৱালীবিলাক ইমান ইম'শ্যনেল ফুল কিয় হা? ভাল পোৱাৰ নামত ইমানো অন্ধ হ'ব নাপায়। আৰে আজিকালি ডিজিটেল যুগ, এনেকুৱা ফটো বা ভিডিঅ' ভাইৰেল হ'বলৈ কিমান সময় লাগে কোৱাচোন? আচলতে তেনেকুৱা ফটো বা ভিডিঅ' বনাবলৈ ছোৱালীয়ে নিজৰ হাজবেণ্ডকো পাৰ্মিশ্যন দিব নালাগে। তেনেস্থলত তোমাৰ দৰে বহু ছোৱালীয়ে বয়ফ্ৰেণ্ডৰ চলাহী কথাত ভুল গৈ নিজৰ বিপদ নিজে মাতি আনে। এটা কথা কি জানা? যদি ল'ৰাটোৱে ছোৱালীজনীক সঁচাকৈ ভাল পায়, তেন্তে কেতিয়াও সি ছোৱালীজনীৰ নেকেড ফটো নিবিচাৰে। মই জানো মই বহুত ডাঙৰ ভুল কৰিলোঁ। ভুল নহয়, মূৰ্খামি কৰিলোঁ। এতিয়া তাৰ ফল ভুগিব লাগিব। তুমি কিয় ভুগিবা? তুমি ভুল কৰিছা সঁচা, আৰু মানুহে ভুল কৰেই, কিন্তু সি অপৰাধ কৰিছে, আৰু এই অপৰাধৰ শাস্তি তাক আইনে দিব। আজি তুমি মোক সাহস কৰি সকলো ক'লা কাৰণে তাক আইনৰ হাতত তুলি দিব পাৰিম, কিন্তু তোমাৰ দৰে কত ছোৱালীয়ে লাজত, ভয়ত, সংকোচত কাকো একো ক'ব নোৱাৰি নিজৰ জীৱন নিজে শেষ কৰি দিছে।
গতিকে আজিৰ দিনত ছোৱালীবোৰে প্ৰেমৰ নামত খোজ দিওঁতে বহুত চাই চিতি দিয়াটো খুবেই প্ৰয়োজন। অমলৰ ফোন। চাওঁ ফোনটো মোক দিয়া। হেল্ল', কোনে কৈছে? হয়, আছে, কিয় লাগে? শুন, এইটো মোৰ ৱাইফ শিখা বৰুৱাৰ নাম্বাৰ। নেক্সট টাইম এইটো নাম্বাৰত ফোন নকৰিবি। আৰু শুন, শিখাৰ যি ফটো আছে চব ডিলিট কৰ, নহ'লে তই কোনদিনাই পৃথিৱীৰ পৰা ডিলিট হৈ যাবি তই নিজে গম নাপাবি। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট শশাংক বৰুৱাৰ নাম শুনিছ নহয়? মই তেখেতৰ ভাইক ৰক্তিম বৰুৱা। নামটো গোটেই জীৱনৰ ৰাখিবি, কামত আহিব। থেংক ইউ। কিয়? মোক ইমান বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে। নিজৰ হ'বলগীয়া মানুহজনীক কোনোবাই ডিষ্টাৰ্ব কৰিব আৰু মই কি চাই থাকিম? কিন্তু ইমানবোৰ জনাৰ পিছত জানিলোঁ বাবেইটো আগতকৈ অলপ বেছি হৈ গ'ল। কি? মৰমবোৰ আকৌ। চাহ হাতখন দিয়া। সম্পৰ্কবোৰ এই অলংকাৰে বান্ধিব বা ভাঙিব নোৱাৰে। সম্পৰ্কবোৰ বান্ধি ৰাখে মৰম, ভালপোৱা, বিশ্বাস আৰু এজনৰ আনজনৰ প্ৰতি থকা সন্মানে। সকলো ল'ৰা যদি তোমাৰ দৰেই হ'লহেঁতেন, কি হ'লহেঁতেন? মোৰ দৰে সকলো ছোৱালী সুখী আৰু লাকি হ'লহেঁতেন। সকলো ছোৱালীৰ কথা নাজানো, কিন্তু মই তোমাক যিমান পাৰোঁ সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিম। মই জানো। হ'ব, এতিয়া ব'লা, বৰ ভোক লাগিছে, কিবা এটা খাই লওঁ। ব'লা।